বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী যোৱা 4 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনত মই নতুনকৈ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। নিৰ্বাচিত হোৱাৰ লগে লগে আমাৰ শিক্ষক সমাজৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হোৱা বুলি আমি জানিব পাৰিছোঁ। আমাৰ অক্সিগুৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন শৰ্মাৰ সম্পৰ্কে যথেষ্টখিনি বদনাম এটা ৰচনা কৰা হৈছে। তাত জড়িত আছে একাংশ ছাত্ৰ সংগঠনৰ নেতা। তেওঁলোকৰ লগত আমি কোনো ধৰণৰ আলোচনা কৰা নাই যদিও ইতিমধ্যে বিভাগীয় আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি শিক্ষক সন্মিলনী হিচাপে মোহন শৰ্মাৰ লগত আছোঁ। তেখেত নিৰ্দোষী ব্যক্তি আৰু নিৰ্দোষী ব্যক্তিক তৃতীয় শক্তিয়ে দোষী সাব্যস্ত কৰিব বিচাৰিছে। ইয়াত বহুত ধৰণৰ কথা আছে। এই সম্পৰ্কতে আমি আজি এই সন্মিলনত আলোচনা কৰিছোঁ আৰু এই সম্পৰ্কত আমাৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু সহকাৰী সম্পাদক তেওঁলোকে ধুনীয়াকৈ আপোনালোকক গোটেই বিষয়বস্তুৰ ওপৰত বিশ্লেষণ কৰি কথাখিনি উপস্থাপন কৰিব। মই বসন্ত কুমাৰ ৰায়, অক্সিগুৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু মই কৰ্ম কৰা সেইখন বিদ্যালয়তে আমাৰ প্ৰধান শিক্ষক মাননীয় মোহন প্ৰসাদ শৰ্মা ছাৰক তেওঁক মানে খচুৱাৰ দৰে হৈছে। এটা ষড়যন্ত্ৰ কৰি এই বস্তুটো এই ঘটনাটো নোহোৱা ঘটনাটোক মানে তেওঁলোকে ৰহণ আনিছে। সকলোতকৈ দুখ লগা ঘটনাটো হৈছে আমি দুজন শিক্ষকে 111জন ছাত্ৰ ছাত্ৰীক আমি দুজন শিক্ষকে অতি কষ্টেৰে আমি সেই বিদ্যালয়খনত পাঠদান কৰাই আছোঁ। কিন্তু সকলোতকৈ দুখ লগা কথাটো হৈছে ছাত্ৰ নেতা নিজকে ছাত্ৰ নেতা নাম দি আমি পৰ্টেল নিউজত দেখিবলৈ পাইছোঁ। এন টাইমকে ধৰি আৰু এটা পৰ্টেল নিউজত দেখিছোঁ। তেওঁ কৈছে যে অসমীয়া জনগোষ্ঠী থকা অসমীয়া কেৱল গোটেই অসমীয়া ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ মাত্ৰ এজন মাইনৰিটি মুছলিম ষ্টুডেণ্ট থকাৰ কাৰণে আক্ৰোশমূলকভাৱে বা হিংসামূলকভাৱে প্ৰতিহিংসামূলকভাৱে ছাত্ৰজনক তেনেকুৱা ধৰণৰ লাঞ্ছিত কৰা হৈছে বা প্ৰহাৰ কৰা হৈছে। কিন্তু একেবাৰে গকত আৰু মিছা কথা। স্কুলৰ ডাইস্কত আছে, আপোনালোকে মাৰি চাব পাৰে। স্কুলখনত আজিৰ তাৰিখত 22জন মাইনৰিটি ষ্টুডেণ্ট আছে। ডাটাখিনি মই আপোনালোকক মই দি দিম, মোৰ লগত আছে। 22জন ছাত্ৰ ছাত্ৰী থকা স্কুলখনক তেওঁ কেনেকৈ কেৱল মাত্ৰ একজন মুছলিম ছাত্ৰ থকা বুলি এই ঘটনাটো হেডমাষ্টাৰ কৰিছে বুলি এই কথাটো তেওঁ কিয় ক'লে? সম্পূৰ্ণ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য, এটা সংঘাত লগোৱাৰ এটা কুচেষ্টা। এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি আমাৰ বিদ্যালয় পৰিচালনা সমিতি যিটো SMC কমিটি আছে, আমি আলোচনা কৰিছোঁ, প্ৰস্তাৱ লোৱা হৈছে। আমি আইনীভাৱে এই ক্ষেত্ৰত আমি আগবাঢ়িম, কাৰণ অঞ্চলটোত তেওঁলোকে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে এনেকুৱা ধৰণৰ কথা বতৰা কৈ। এতিয়া আমিও বহি নাথাকিম যে এজন ছাত্ৰ সংগঠনৰ নেতা হৈ তেওঁ স্থানীয় ছাত্ৰ সংগঠনৰ নেতা, তেওঁ কি নাজানে নেকি? তেওঁৰ ওচৰত ডাটা নাই নেকি? কোনখন স্কুলত তেওঁলোকৰ জনগোষ্ঠী তেওঁ বিলং কৰা প্ৰতিনিধিত্বৰ কোনজন কিমান ছাত্ৰ আছে? তেওঁ সেইখিনি কথা নোকোৱাকৈ সম্পূৰ্ণ উচতনিমূলক আৰু একদম মানে কালাৰ কৰা ধৰণে কথাবোৰ কোৱাৰ কাৰণে আমি গৰিহণা দিছোঁ আৰু আমি আইনী ব্যৱস্থা ল'বলৈ আগবাঢ়িছোঁ। ৰাতিপুৱাৰ কাৰ্যসূচী পতাকা উত্তোলন চলি থকাৰ কাৰণে গোটেই কথাখিনি সেই সময়ত আমাক অৱগত কৰা নাছিল। তো সেইদিনাখন জিতেন সূত্ৰধৰক যেতিয়াই জনাইছিলে, জিতেন সূত্ৰধৰে মোহন শৰ্মা ছাৰক জনালে। মোহন শৰ্মা ছাৰে ততাতৈয়াকৈ তেওঁ সেই ছাত্ৰজনৰ ঘৰলৈ গুচি গ'ল। গৈ পেলাই ছাত্ৰজনক খেলি থকা অৱস্থাত দেখা পালে আৰু তাৰ মাকক সুধিলে, মাকে একো নাজানে বুলি ক'লে। দেউতাকক সুধিলে, দেউতাকে কোনো ধৰণৰ কথা নাপাতিলে, আপোনাৰ লগত এতিয়া কথা নাই বুলি এনেধৰণে আমাৰ প্ৰধান শিক্ষক মোহন শৰ্মা ছাৰক জনাইছিলে। তাৰপিছত মোহন শৰ্মা ছাৰে ঘূৰি আহিলে। তাৰপিছত আমাৰ জিতেন সূত্ৰধৰ সহকাৰী শিক্ষক, সেই অঞ্চলৰে এজন শিক্ষক জিতেন সূত্ৰধৰ আৰু এই অক্সিগুৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ যিজন SMCৰ প্ৰেছিডেণ্ট, তেওঁক লৈ আৰু এজন শিক্ষকক লগত লৈ তেওঁৰ ঘৰত গৈছিলে, ছাকিব খানৰ ঘৰত। কিন্তু সেই মুহূৰ্তত সেই ল'ৰাজন নাছিলে। তেওঁক উঠাই তেওঁলোকে ক'ত লৈ গৈছে আমি নাজানো। সেইদিনাখন আছিলে 4 তাৰিখৰ ঘটনা। কিন্তু 5 তাৰিখে কি হ'ল ঘটনাটো, সন্ধিয়া আমি নিউজত দেখিবলৈ পালোঁ ঘটনাটো, যে এন পৰ্টেল নিউজত যে মোহন শৰ্মা, অক্সিগুৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ মোহন শৰ্মা নামৰ এজন শিক্ষকে ছাকিব খান নামৰ 2য় শ্ৰেণীৰ ছাত্ৰজনক গুৰুতৰভাৱে আঘাত কৰিছে। এতিয়া সেই চেকনিৰ আগত বিদ্যাটো নাই। এতিয়া সৰু সুৰা কিবাকৈ ধমকি চমকি দি মানে আমি ছাত্ৰ ছাত্ৰীসকলক ন্যূনতম অনুশাসনখিনি কৰাই আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াৰ যিটো এটা আমাৰ মানে মানসিকতা, সেই মানসিকতাৰে আমি কিন্তু পাঠদান কৰি আছোঁ। কিন্তু আজি মোহন শৰ্মা ছাৰক এই কিছু ব্যক্তিয়ে এটা অপমান কৰা মানে কি, আমি বিজনী মহকুমা প্ৰাথমিক শিক্ষকেই নহয়, গোটেই শিক্ষক সমাজটোৱে আমি আজি লজ্জিত হৈছোঁ। তো এই ঘটনাৰ আমি জানো যে এইটো ঘটনা সম্পূৰ্ণ মিছা।
গতিকে এনেধৰণৰ ঘটনা যাতে আৰু কোনোদিন নঘটে আৰু এই যিটো ঘটনাক লৈ বলমগুৰি থানাত আমি জানিব পাৰিছোঁ যে 5 তাৰিখে সন্ধিয়া ঘটনাটো 3 তাৰিখে হোৱা বুলি তেওঁলোকে অভিযোগ দিছে 4 তাৰিখে একো হোৱা নাই 5 তাৰিখে তেওঁলোকে কি কৰিছে বলমগুৰি আউটপোষ্টত তেওঁলোকে এখন এজাহাৰ দিছে আৰু এজাহাৰ দিয়াৰ লগে লগে বলমগুৰি আউটপোষ্টৰ যিজন ভাৰপ্ৰাপ্ত পুলিচ বিষয়া তেওঁ কি কৰিছে বিদ্যালয়খনলৈ গৈছে বিদ্যালয়খনলৈ গৈ ছাত্ৰ ছাত্ৰীসকলক সোধপোছ কৰিছে ৰান্ধনীসকলক সোধপোছ কৰিছে কৰি পেলাই তেওঁ কি কৰিছে শিক্ষকজনক মানে তেওঁ লগতে উঠাই লৈ আহিছে তেওঁৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে এই কেছটো উঠাই লোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ